Hey guys, welcome back to my channel. Yar agor video to apnalike dekha paisil mur reception look mane photo shoot korisil aro bonti makeup korisil aro itia tar next video to mane second part to keneke ami makeup bur keneke atorai kini skin care koru suli bur tu pura crimping kore spray spray mare bahut beya hoy jay keneke ami sulir care lobo paru skin tour care lobo paru after photo shoot hetue dekham ba koina bure jetia heavy makeup kore biar dina tar pisot ekdom skin to dal hoy jay no ki ami care lobo lage guti khini ei video te tamalke dekha pabo to sai thakok skip na koribo so hey guys moi ghor ai palu aru sagna kenko butni type lagise মানে এবোৰ মেকআপ অকল মেখেলা চাদৰ লগতে মিলে আৰু মানে এবোৰ ড্ৰেছৰ লগত নিমিলে একদম চাওক ইমান ধুনিয়া লাগি আছিল মেকআপটো আৰু এতিয়া যেতিয়া মই মেখেলা চাদৰটো খুলি দিলো জিন্সৰ লগত পিনিলো ভুটনি টাইপ লাগি গল তো এতিয়া মই মেকআপ খিনি ৰিমুভো কৰি আহিব পাৰিলো হয় তাত মেকআপ খিনি ৰিমুভ কৰা নাই কাৰণ মই ইয়াতে এতিয়া আপোনালোকক দেখুৱাম যে মেকআপ ৰিমুভ কৰাৰ পিছত কেনেকৈ আমি স্কিন কেয়াৰ কৰোঁ কিহেৰে ৰিমুভ কৰোঁ গোটেইখিনি আপোনালোকক দেখুৱাম আৰু কেনেকুৱা ৰিসেপশ্যন বা আমি ব্ৰাইডেল শ্বুট কৰাৰ পিছত কিছুমানৰ কি সমস্যা হয় যে স্কিনটো মানে বেয়া হৈ যায় ডাল হৈ যায় কাৰণ বহুত মেকআপ চেকআপ দিয়া যায় ন তো আমি কেনেকৈ স্কিন কেয়াৰ কৰোঁ সেইটো বুজি নাপাওঁ তো মেকআপ ৰিমুভাৰটো পাই যায় বাৰু সেইবোৰ দি আমি মেকআপখিনি ধুনীয়াকৈ ৰিমুভ কৰিব পাৰোঁ কিন্তু স্কিনটো আমাৰ বহুত বেছি ডাল হৈ যায় তো সেইটো আঁতৰাবৰ কাৰণে সেই ডাল স্কিনটো একদম আঁতৰাবৰ কাৰণে কি কৰিব লাগে তো সেইটো আজি আপোনালোকক দেখুৱাম তো প্ৰথমতে মেকআপখিনি ৰিমুভ কৰি লওঁ আৰু মেকআপ ৰিমুভ কৰিবৰ কাৰণে প্ৰথমতে ৰিমুভ কৰিব লাগিব আইলেছটো ৰিমুভ কৰি ল'লোঁ এয়া আইলেছ ৰিমুভ হৈ গ'ল আৰু এতিয়া কৰিম মই ৰিমুভ এয়া মই প্ৰথমতে মেকআপ ৰিমুভাৰ দি ৰিমুভ কৰি লৈছোঁ ক্লিনজিং ৱাটাৰ দি দেখিছেনে কিমান এতিয়া মুখৰ মেকআপটো ৰিমুভ কৰি ল'লোঁ আৰু এতিয়া মূৰত অইল সানিম অইলিং কৰিম আৰু মই নকৰোঁ মাক কৰিব ক'ম কাৰণ নিজে কৰিলে ভাল নালাগিব এতিয়া মাক ধুনীয়াকৈ মাছাজ কৰিব কওঁ তাৰপিছত মই ফেচত কি লগাই আছোঁ এয়া এতিয়া কৰি আছোঁ অইলিং নিজে মানে অইল খানিবৰ মন নাই কোন মাছাজ ল'বৰ মন গৈছে আৰু আচৰিবও নোৱাৰোঁ মায়ে কৈছিলে তেল সানি থৈ দে কালি ধুবি বাট নোৱাৰোঁ কাৰণ আচৰিব নোৱাৰি নহ'লে তেল ঘঁহি কিনে ধুই দিম এতিয়া তেল মাছাজ হৈ আছে অইল তো মই এয়া অইলিং কৰিলোঁ অলপ টাইমৰ কাৰণে চুলিখিনি বান্ধি থৈ দিছোঁ আৰু মই মুখত ফেচ ৱাছো কৰি ল'লোঁ আৰু এতিয়া কৰিম মই স্ক্ৰাবিং কৰিম অকণমান স্ক্ৰাব লৈছোঁ লগত মই জবিজৰ স্ক্ৰাবটো লৈছোঁ লগত ল'ম অকণমান এল'ভেৰা মই এল'ভেৰা জেল উলিয়াই থৈছোঁ তাৰ পৰা অলপমান এল'ভেৰা জেল ল'ম স্ক্ৰাবখিনিৰ লগত এল'ভেৰাখিনি এনেকৈ মিক্স কৰি ল'লোঁ আপোনালোকে ইচ্ছা কৰিলে পিঠাগুড়িও স্ক্ৰাব কৰিব পাৰে এল'ভেৰা আৰু পিঠাগুড়ি মিক্স কৰি বাট মোৰ তাত এতিয়া এভেইলেবল নাই পিঠাগুড়ি মানে ৰাইচ ফ্ল'ৰটো নাই তো সেইকাৰণে মই কিনা স্ক্ৰাবেই ব্যৱহাৰ কৰিছোঁ মানে এনে আমি ধৰক স্ক্ৰাব ব্যৱহাৰ কৰিলে কি হয় সাধাৰণতে মানে স্কিনটো ড্ৰাই হৈ যায় তো সেইকাৰণে এল'ভেৰাটো যেতিয়া ল'ব তেতিয়া স্কিনটো ড্ৰাই হৈ নাযায় তো আৰু এল'ভেৰাটো স্ক্ৰাবৰ লগত মিক্স কৰি কিনে মই লগাইছোঁ সেইকাৰণে মই মুখখন ধুই আহিলোঁ স্ক্ৰাব হৈ গ'ল আৰু এতিয়া যিখিনি এল'ভেৰা জেল বাচি গৈছিল তাতে মই গ্লিচাৰিন ইভিয়ন কেপচুল এটা 400
আৰু লগত মিক্স কৰিছোঁ অকণমান কোকোনাট অইল তো সেইখিনি এতিয়া মিক্স কৰি লৈছোঁ এল'ভেৰা ইভিএন 400 কেপচুল কোকোনাট অইল আৰু গ্লিচাৰিন সেইখিনি মই এনেকৈ এড কৰি লৈছোঁ মিক্স কৰি লৈছোঁ আৰু এতিয়া এইখিনি দিয়ে মুখত ধুনীয়াকৈ মাছাজ কৰিব So hey guys, মই এয়া গা পা ধুই ফ্ৰেছ হৈ আহি গ'লোঁ আজি টিপছ কেইটা কেনেকুৱা লাগিল কওকচোন আপোনালোকৰ যিহেতু আপোনালোকে স্কিন কেয়াৰৰ ওপৰত মোক সুধি থাকে বহুতে ইনষ্টাগ্ৰামত মেছেজ কৰে তো মেকআপ কৰি উঠি কেনেকৈ আমি স্কিনটো অকণমান ভালেই ৰাখিব পাৰোঁ পাৰ্লাৰ নোযোৱাকৈ ঘৰতে ঘৰুৱা সামগ্ৰী ব্যৱহাৰ কৰি তো সেইটোৱে আজি দেখুৱালোঁ আৰু যদি তেনেকুৱা কিবা টিপছ লাগে আপোনালোকক মোক ক'ব পাৰে মানে মেছেজ কৰিব পাৰে মই সেইটো ভিডিঅ' আকাৰে আপোনালোকক দিম আৰু বহুতে মোক গৰম দিনত কি কৰিব লাগে সেইবোৰৰ বিষয়েও সুধি আছে গৰম দিনত আমি কি কৰিব লাগে গৰম দিনত বেছিকৈ পানী খাব লাগে তাৰপিছত ফ্ৰুটছবোৰ মুখত লগাব লাগে যেনে ধৰক অমিতাটো অকণমান পিটিকি কিনে বা কলটো অকণমান পিটিকি কিনে আমি মুখত লগাব পাৰোঁ তেতিয়া আমাৰ স্কিনটো ড্ৰাই হৈ নাযায় যিহেতু শুকান ন এতিয়া ধূলিৰ বতৰ তো আমি সেইটো কৰিব লাগে স্কিনটো যেন শুকাই নাযায় সেইকাৰণে আমি ফল মূল লগাব লাগে ধৰক আমি আম খালোঁ গৰমৰ দিনতো আম থাকে ন তো আমটো অকণমান পিটিকি কিনে মুখত লগাই দিলোঁ বা আমি ধৰক মৌচুমী খালোঁ মৌচুমী ৰসটোৱে অকণমান লগাই দিলোঁ তো তেনেকুৱা কৰিব লাগে আৰু বহুত বেছি পৰিমাণে পানী খাব লাগিব আমি বেচেৰাটো দুখ পাইছে বহুত বেছি পৰিমাণে আমি পানী খাব লাগিব পানীয়ে আমাৰ স্কিনটো ভাল কৰি ৰাখে মানে বেছিকৈ পানী খাব আৰু পাৰিলে এল'ভেৰা জুচ খাব মই আগতেও কৈছোঁ এল'ভেৰা জুচ খাব এল'ভেৰা মুখত লগাব তো সেয়াই পাৰ্লাৰত যাবৰ কোনো প্ৰয়োজন নাই ঘৰতে আপুনি স্কিন কেয়াৰ কৰিব পাৰে আৰু যিমান পাৰে মুখখন মাছাজ কৰিব মাছাজৰ কাৰণে ইভিঅন 400 কেপচুল ল'ব তাৰ লগত এল'ভেৰা মিক্স কৰি বা অকণমান কোকোনাট অইলো ল'ব পাৰে তাৰ লগত গ্লিচাৰিনো অকণমান ল'ব পাৰে মই যিটো আজি কৰিলোঁ সেনেকৈ মিক্স কৰি লগাব পাৰে আৰু ধৰক একো নাই আপোনাৰ গ্লিচাৰিন একো নাই এল'ভেৰা জেল আৰু ইভিঅন 400 কেপচুল লৈও আপুনি মাছাজ কৰিব পাৰে নহ'লে তাৰ লগত অকণমান বাদাম অইলো মিক্স কৰিব পাৰে কোকোনাট অইলৰ সলনি বাদাম অইলো মিক্স কৰিব পাৰে বাদাম অইলটো আমাৰ স্কিনৰ কাৰণে ভাল তো সেয়াই কালি হ'ল হোলী তো এতিয়া হোলী খেলিব লাগে নে কি কয় আপোনালোকেও খেলক ময়ো খেলিম আৰু হোলীৰ ভিডিঅ' আহি আছে অতি সোনকালে আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব আৰু ভিডিঅ'বোৰত ইমান মৰম দিছে আপোনালোকে তো বহুত 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 থেংকছ আৰু মোৰ যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই আপোনালোকে চাই ল'ব মোৰ চেনেলটো ভিজিট কৰি কিনে আৰু নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' আহি আছে আৰু যদিহে মোৰ নটিফিকেশ্যন নাপায় আপোনালোকে মোৰ চেনেলত গৈ কিনে চাব কাৰণ কেতিয়াবা নটিফিকেশ্যনৰ প্ৰব্লেম হয় তো এইখিনি আছে আজি ধুনীয়া ধুনীয়া আৰু ভিডিঅ' আহি আছে চাই থাকিব বাই বাই ইনষ্টাগ্ৰামত মই আছোঁ গ্লেম গাৰ্ল দৰ্শনা বুলি তাতেও ধুনীয়া ধুনীয়া ফটো চটো আপলোড কৰি থাকোঁ আপোনালোকে চাব পাৰে আৰু ফেচবুকত আছোঁ গ্লেম গাৰ্ল দৰ্শনা একেই চব নামবোৰ ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম চব গ্লেম গাৰ্ল দৰ্শনা আপোনালোকৰ সহজ হোৱাকৈ নামটো থৈছোঁ তো চলো বাই বাই লাভ ইউ অল